হাগ্ৰামাৰ ভয়ে খাইছে হাগ্ৰামাৰ ভূতে খেদিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীক বিজেপি হাৰাটো খাটাং বিটিচিত এই কথাটো নিশ্চিত হৈ পৰিছে আমাৰ মুখ্যমন্ত্ৰীজনে নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে বৰ্তমান বিটিচিৰ নিৰ্বাচনী বতা খুব জোৰকৈ বলিছে মাত্ৰ 3 দিন সময় মাজত আছে গটিকে এতিয়া ভোটাৰ সকলে উৎফুল্লিত হৈ আছে কোন জিকে কোন হাৰে কি হ'ব 26 তাৰিখৰ ৰিজাল্ট কি হ'ব 22 তাৰিখে কোনে কাক ভোট দিব বহু কথা বহু চিন্তাই ভোটাৰ সকলৰ মনত এতিয়া মানে খেলিমি লগাই আছে কি হ'ব কি নহব আনহাতে প্ৰাৰ্থী সকলে চিন্তাত পৰিছে যে মই জিকিম নে হাৰিম বিপিএফে ভাবিছে মই জিকিম নে হাৰিম ইউপি বালে ভাবিছে মোৰ ৰাজত্ব চলিছে কৰবা সমষ্টিৰ গতিকে মই জিকিম নে হাৰিম ইপিনে বিজেপি ভাবিছে মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত ইখন মিটিং কৰি আছে তেও কৰি অলৰেডি তেও মানে ভাগৰুৱা নিচিনা হৈছে কিন্তু ভাগৰুৱাটো ফিল কৰিব পৰা নাই কাৰণ যিকোনো প্ৰকাৰে মানে বিটিচিত মানে সরকারখন গঠন কৰিব বিচাৰে কাৰণ বিটিচিত যিকোনো প্ৰকাৰে সরকারখন গঠন কৰিব বিচাৰে বিজেপি মানে সেই আসনখন চকীখন খুব জোৰকৈ ধৰিব বিচাৰে মুখ্যমন্ত্ৰী আৰু এবাৰ যদি ধৰিছে নহয় তেনেহলে চকীখন একেবাৰে আঠা লাগা দি থাকিব আৰু এৰাব নিবিচাৰে গতিকে এইবাৰ তেখেতে বিটিচিত খোৱা কামৰ লগাইছে বিটিচিখন কেনেকৈ তেওঁৰ শাসনত আনিব পাৰে তেওঁৰ হাতৰ মুঠিত ৰাখিব পাৰে আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰীয়ে ইমান মিটিং কৰি আছে আৰু প্ৰতিখন মিটিংতে তেওঁৰ এতিয়া কি হৈছে জানেনে ইস্যু নিৰ্বাচনীৰ কাৰণে যে অৰুণোদয় কিয় পোৱা নাই ঘৰ কিয় পোৱা নাই বিটিচিত তাৰ মানে কি প্ৰবলেমটো কাৰ সমস্যাটো ক'ত আছে মুখ্যমন্ত্ৰীয়ে কয় আমিতো দিছপুৰৰ পৰা পঠাই দিওঁ ইয়াত কিয় নাপায় আসলতে ইয়াৰ প্ৰবলেমটো হৈছে ভিচিডিচি সকলে হেনো পইচা লয় আজিও মই এখন মিটিং চালো ককলাবাৰী বাক্সা জিলা ককলাবাৰীৰ মিটিং হলত আজি মুখ্যমন্ত্ৰী কৈছে যে আপোনালোকে মূৰ্তি পূজা কৰে কি কৰে কিহেৰে পূজা কৰে ফুলৰ মালাৰে যদি মূৰ্তি ফুলৰ মালাৰে পূজা কৰে তেনেহলে আপোনালোকে যে ভিচিডিচি সকলে আছে যে যিসকলে ফৰ্ম দিয়ে ঘৰ দিব আপোনালোকক অৰুণোদয় দিব তেওঁলোকক কিহেৰে পূজা কৰিব লগা হয় ভিচিডিচি সকলক পইচাৰে আৰু এটা ঘৰৰ বিনিময়ত কিমান টকা দিব লগা হয় মুখ্যমন্ত্ৰী আজি সুধিছে এটা ঘৰ ল'বলৈ হলে কিমান টকা দিব লগা হয় 5 নে 10 বহুতে কৈছে 10 2 হাত তাৰ মানে কি গান্ধী নথখনেৰেহে বোলে পূজা কৰিব লগা হয় ভিচিডিচিক সেই কাৰণে এইবাৰ ভিচিডিচি পুৰা গাতত সোমাই দিব ভিচিডিচিৰ নাই যদিহে বিজেপি চৰকাৰ শাসনলৈ আহে বিটিচিত মুখ্যমন্ত্ৰী ইছ্যু চাব টেকনিক ক'ত খটাইছে ভিচিডিচি গাতত সোমাব বিচাৰিছে সিদিনা এখন মিটিঙত মই শুনিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে ভিচিডিচিৰ কাৰণে হেনো বিটিচিত উন্নতি হোৱা নাই তেওঁলোকে কাকো দিব নিবিচাৰে গতিকে ভিচিডিচিক তেওঁলোকে মানে নাইনো কৰাব বিচাৰিছে উঠাই দিব বিচাৰিছে গাতত সোমাই দিব বিচাৰিছে লগে লগে প্ৰতিক্ৰিয়া কৰিছিলে বিপিএফ হাগ্ৰামা মহিলাই কৈছে হাৰে পূজাৰ মূৰ্তি পাইছে নেকি ভিচিডিচি যে মূৰ্তি পূজাৰ মূৰ্তি হয় আমি মানে সেৱা আত্মা কৰিলোঁ পূজা শেষ পানী উটুৱাই দিম সেইটো বুলি ভাবিছে নেকি ভিচিডিচি আজি ময়ো ক'ব পাৰোঁ পঞ্চায়ত মই উঠাই দিম পাৰিম জানো চিষ্টেমেটিকলি হয় এইবিলাক কাম চিষ্টেমেটিকলি থাকিবই কোনেও কাকো উঠাব নোৱাৰে মুখ্যমন্ত্ৰী ভোটৰ আশাতনো কি নকয় আচলতে আমাৰ মুখ্যমন্ত্ৰী ভয় খাইছে মুখ্যমন্ত্ৰী ইমান মিটিং কৰি আছে গোটেই বিটিচি ঘূৰিছে বিটিআৰ ঘূৰিছে তেওঁ দেখিছে যিফালে গৈছে সিফালে বিপিএফ যিফালে গৈছে সিফালে নাঙলৰ ছবি য'তেই গৈছে ততে হাগ্ৰামা মহিলাৰ জিন্দাবাদ গতিকে তেওঁ ভিতৰি ভয়াতুৰ হৈছে ভয় খাইছে আৰু ভয় খাই সেয়েহে তেওঁ মিটিঙে এতিয়া এটাই প্ৰচাৰ অৰুণোদয় কোনে পোৱা নাই 80% অৰুণোদয় পোৱা নাই হাত দাঙিলে পায় যে 10%হে অৰুণোদয় পাইছে গতিকে এইবাৰ যদি বিজেপি চৰকাৰখন আহে তেনেহ'লে অৰুণোদয় আমি দিম এনেকুৱা ধৰণে ভাষণ দি আছে আমাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এটা কথা এতিয়া বড়ো মানুহখিনি যদিও চিধা আজি তেওঁলোকে শিকি উঠিছে বুজি উঠিছে আমাৰ অসমখনত কি হৈ আছে এইজন মিছলীয়া মুখ্যমন্ত্ৰী বুলি যোৱা 5টা বছৰত গম পাই গ'ল যেতুকে ইউপিপিএল মিত্ৰজোঁটৰ আছিল বিজেপিৰ লগত ইউপিপিএলনো কি কাম কৰিছে এই কথাখিনি বড়ো মানুহখিনি গম পাই বিপিএফৰ বুলি আছে বিপিএফক জয় কৰাবলৈ খুব উঠি পৰি লাগিছে বড়ো মানুহখিনি সেয়েহে এতিয়া বিজেপিয়ে মানে ভয় খাইছে সেইকাৰণে অৰুণোদয় দিম বুলি কয় ভিচিডিচি উঠাই দিম বুলি কয় আৰু সিদিনাখন মই এখন মিটিঙত শুনিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে এইবাৰ হেনো যদি বিজেপি চৰকাৰখন যদি বিটিচিত আহি যায় তেনেহ'লে দিছপুৰত হেনো বাথৌ মন্দিৰ পাতিব এটা বাথৌ মন্দিৰো স্থাপন কৰিব এনেকুৱা মন্তব্য কৰিছে আমাৰ মুখ্যমন্ত্ৰীজনে চাওকচোন কিন্তু বড়ো ৰাইজখিনিতো আৰু ইমান মূৰ্খ নহয় সিদিনাখন মই এটা টকশ্বত পাইছোঁ এজন বড়ো কি জান তেখেতে বিৰাট ডাঙৰ এজন পদত থকা ব্যক্তি তেওঁ কৈছে
যেতিয়া আমি দিছপুৰলৈ যাওঁ আমি কিবা এটা কাম লৈ যাওঁ কিবা ফাইল এটা লৈ যাওঁ সেই ফাইলটো দিছপুৰত হেৰাই যায় কোনো এখন টেবুলত দিছপুৰত আমি নাপাওঁ ফাইলটো আমাক ইমানে তাৰমানে তৃতীয় শ্ৰেণী বুলি ভাবে সেকেন্ড ক্লাছৰ বুলি ভাবে আমি প্ৰথম শ্ৰেণীৰ নাগৰিক নহয় গতিকে এইখন চৰকাৰক কি বিশ্বাস কৰিব কক গতিকে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে বড়োসকলে এটা আমি গম পাওঁ যিমানখিনি গম পাইছোঁ বিপিএফ যদিও আজি ইউপিপিএলে হওক বা মুখ্যমন্ত্ৰীয়ে যিয়ে নহওক কৈ থাকক যে বিপিএফৰ দিনত অশান্তি আছিল গুলীবৰ্ষণ হৈছিল যি কি নহওক কিন্তু বড়ো ৰাইজখিনি বিপিএফৰ দিনতহে বেছি শান্তি পাইছিল কিন্তু ইউপিপিএল বা বিজেপি আহিলে সেই শান্তিটো নাপায় বড়োখিনিও খুব ভালদৰে বুজি পাইছে আজি মই এটা পোষ্ট পালোঁ মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰমোদ বড়ো জিকিলেও আমাৰ হাগ্ৰামা জিকিলেও আমাৰ লাভ আমাৰে হ'ব বিজেপিৰ হ'ব ৰাইজৰ লাভ নহয় চাওকচোন টেকনিকটো ক'ত খটাইছে মুখ্যমন্ত্ৰী কিমান তেল মাৰিব লগাইছে ৰাইজক যে প্ৰমোদ বড়োক জিকিলেও আমাৰ লগতে মিত্ৰতা কৰিব হাগ্ৰামা জিকিলেও আমাৰ লগতে মিত্ৰতা কৰিব বিজেপিটো আমি আছোঁৱে তাৰমানে তেওঁ কি মিন কৰিছে যে এই হাগ্ৰামক ভোটটো দিলোঁ আমাৰ ফলীয়া হ'ব তাৰমানে যদি কোনোবাই ভাবিছে যে হাগ্ৰামক ভোট দিম ইউপিপিএল যোৱাবাৰ ভোট দিছিলোঁ তেওঁলোকে বিজেপিৰ ফলীয়া হৈছে গতিকে এইবাৰ ইউপিপিএলক নিদিওঁ বা বিজেপিক নিদিওঁ যদি কোনোবাই তেনেকৈ ভাবি বিপিএফক মানে ভোট দিম বুলি ভাবিছে কোনোবাই মানে কি 80% ভাবিছে তেনেকৈ যে বিপিএফক জয় কৰিম আৰু BTCত এতিয়া বিপিএফৰ চৰকাৰ হ'ব গৈ আছে সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে এটা টেকনিক কৰিছে যদি হাগ্ৰামক মোৰ বুলি কৈ দিওঁ তেনেহ'লে ভোটটো হাগ্ৰামক দিব লগা ভোটটো হয়তো বিজেপিক মাৰিব এনেকুৱা ধৰণৰ তেওঁ মন্তব্য কৰিছে আৰু সেইকাৰণে এনেকুৱা এটা পোষ্ট মই আজি পঢ়িবলৈ পালোঁ তেওঁ ক'লে এনেকৈ কৈছে কিন্তু এতিয়া BTC ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব সেইকাৰণে BTC ৰাইজখিনি ক'ব বিচাৰোঁ আপোনালোকে হ'ল একেবাৰে নৰ্মেল চিধা মানুহ তেৰাবেৰা আপোনালোকে ভাল নাপায় জানে মিছলীয়া চৰকাৰ গতিকে শুকুনি মামা বুলি মই কমেণ্টবিলাকত পাই আছোঁ এইজন হ'ল শুকুনি মামা এই শুকুনি মামাৰ আৰু পতন আহি আছে বেছি দিন নাই গতিকে আপোনালোকে খুব চিন্তা কৰি বিবেক ভোট কৰিব যধে মধে কাৰোবাৰ কথা শুনি নামাৰিব ভোটটো ইপিনে বিপিএফৰটো হাগ্ৰামা মহিলাৰ কৈ আছে অত্যাচাৰ পইচা আছে বিজেপি আৰু ইউপিপিএলৰ যদি পইচা লবি পইচা নলগা নাথাকিবি যিমান দে সিমান লবি কিন্তু ভোটটো নাঙলত মাৰিবি গতিকে যিয়ে নহওক বড়োসকলে সেই কথাটো চিন্তা কৰি পাইছে ভোটটো ক'ত দিব তেওঁলোকে একদম বিবেক ভোট কৰিব য'তে নিদিয়ক কিয় বিবেক ভোট কৰি পিনে যিজন আপোনালোকৰ কাৰণে ভাল এজন প্ৰাৰ্থী সুচাৰুৰূপে আপোনালোকে শান্তি শৃংখলাবদ্ধ থাকিব পাৰে ভালদৰে থাকিব পাৰে অশান্তি যাতে নাহে বা বিচৰা বস্তুখিনি যে পায় প্ৰতিশ্ৰুতিখিনি পায় সেইমতে আপোনালোক ভোট দিব ইপিনে বিপিএফে কৈছে যে উচ্ছেদ হ'বই চৰকাৰী মাটি থাকিলে কংগ্ৰেছ চৰকাৰে হওক বিজেপি চৰকাৰে হওক উচ্ছেদ হ'বই গতিকে আপোনালোকক মেইনকৈ লাগিব ভূমি পাট্টা গতিকে ভূমি পাট্টা মই দিম যদি এইবাৰ বিপিএফৰ চৰকাৰ আহে এইবাৰ মাটি পাট্টা মই দিয়াটো চিয়ৰ খাটাং প্ৰতিজন বড়ো মানুহক প্ৰতিজন ট্ৰাইবেলক মই ভূমি পাট্টা দিম আজি বিপিএফে চিঞৰি কৈ আছে গতিকে দিয়াটো খাটাং যদি বিপিএফে কথা দিছে কথা ৰাখিবয়ে অইন দলে কথা নাৰাখিলেও কিন্তু হাগ্ৰামা মহিলাৰে কথা ৰাখিব জানে এইটো প্ৰতিগৰাকী বড়ো মানুহে বুজিও পায় গতিকে এইখিনি ক'লোঁ আজি মুখ্যমন্ত্ৰীৰ পোষ্টটো দেখি মোৰ হাঁহিও উঠিছে যে হাগ্ৰামা মোৰ বুলি ক'লে যে তাৰমানে হাগ্ৰামালৈকে যোৱা ভোটটো তেওঁ বিভাজন কৰিব বিচাৰিছে গতিকে বড়ো মানুহখিনি এই কথাখিনি বুজি পোৱাটো উচিত যে তেনেকুৱা ভুল কাম আপোনালোকে নকৰিব এইজন মামাৰ কথা শুনিবলৈ এইজন মুখ্যমন্ত্ৰী মিছলীয়া মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ তেনেকুৱা কাম ভুল কাম নকৰিব গতিকে যোনে যাৰ ফলীয়া নাযাওক আপোনালোকে বিবেক ভোট কৰিব একদম শান্তিমতে চলিব